নৈবুকুত সন্ত্ৰাস ভূমাফিয়াৰ পহুমাৰা নৈত ট্ৰেক্টৰ জেচিবিৰে ভূমাফিয়াৰ সন্ত্ৰাস ভূমাফিয়াৰ সন্ত্ৰাসত অতিষ্ঠ নৈপৰীয়া ৰাইজ নীৰৱ চক্ৰ বিষয়া বন বিভাগ আৰু আৰক্ষী প্ৰশাসন বৰপেটাৰ কয়াকুছিৰ কাষেৰে বৈ যোৱা পহুমাৰা নৈ ট্ৰেক্টৰ জেচিবিৰে সন্ত্ৰাস ভূমাফিয়াৰ বৰপেটা জিলাৰ পাকাবেটবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পহুমাৰা নৈত ভূমাফিয়াৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে নৈপৰীয়া লোক অতি কষ্টৰে দিন অতিবাহিত কৰা সাধাৰণ ৰাইজে মুখ খুলিবলৈ সাহস কৰা নাই কয়াকুছিৰ মৰিচা গাঁৱৰ সমীপৰ পহুমাৰা নৈত এনেদৰে প্ৰতিদিনে চলিছে খনন কাৰ্য প্ৰত্যেক বছৰে নদীৰ পাৰ খনন কৰি ভূমাফিয়াই চলাই আহিছে সন্ত্ৰাস কিন্তু ইয়াৰ পিছতো নীৰৱ চক্ৰ বিষয়া নীৰৱ বন বিভাগ আৰু আৰক্ষী প্ৰশাসন একাংশ ৰাইজৰ অভিযোগ বন বিভাগক এই সন্দৰ্ভত খবৰ দিলেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে সকলোতেই চলে মেনেজ প্ৰকৃতি প্ৰেমীসকলৰ মাজত এতিয়া শংকা আহি পৰিছে নৈ খননৰ ফলত ধ্বংস হৈছে বহু বননি নৈ খননৰ ফলত প্ৰত্যেক বছৰেই বাৰিষা সলনি হৈছে গতিপথ যাৰ ফলত প্ৰত্যেক বছৰেই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে নন অঞ্চল এই নদী খননৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান ৰাইজৰ থাকই নাই এইবারই থাকি না এই যে সব ফরেস্টাররা আহে না এনে ভিসিবি লোড দেয় এই ট্রাক্টর লোড দেয় ওখানে আসে সেরে মানে সেই ক্ষেপটাও নিয়েই যায় ঠিক আছে না মোটামুটি ধরছে কমও আমরা এনে 13 বছর ধরাইছি 13 বছর ধরেই কাটতেছি এটা মানে পহুমারা এটা মোটরসাইকেল ট্রাক্টর ভিসিবি ধরেন ভাড়া করে আনে সব এনে মাটি এলা ধরেন ওই যে হেলা লাগজুম আসাল মরছে তারপরে ওই যে মোহাম্মদ একটা কাঠে মোহাম্মদের ভাই একটা রাজা ও কাঠে ওই যে মানে শহীদুল আছে শহীদুল মারা গেছে ওর ভাইরা আছে ওরাও কাঠে এরকম কাঠে আছে মানে যার যার মাটি হে বাকি হঠাবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ